हेलो सो আজি এটা ভ্লগ বনাব যাই আছো ভ্লগ মানে মোৰ এখন ফাংচন আছে ওয়েস্ট বেংগল অদলাবাৰী বুলি কয় তাতে আছে সো আজি ভ্লগত মই একলাই থাকিম পলাশ নটি আজি নাই ঘৰৰ পৰা ওলাই কিনে বঙাইগাঁও যাম বঙাইগাঁৱত যাই বাকি আমার দাদা মিউজিশিয়ান কেটা আছে সিঙ্গার তাহাক লগ ধরি যাম আর সো আজি স্টার্ট করো ভিডিওটা চাই থাকো সো আহি পালো আমার এই মুনিম দা গিটারিষ্ট হয় তো আজি আমাৰ জাৰ্ণিত আমাৰ লগত থাকিব চাওক আমি কেনেকুৱাকৈ জেগাত যাওঁ কেনেকুৱাকৈ হৈ যাওঁ আৰু বহুত ধুনীয়া ৱাইল্ড লাইফ ফৰেষ্ট পাব আগত কি আছে লাটাগুৰি ফালে হৈ যাওঁ বহুতেই ধুনীয়া আমাৰ ছিংগাৰৰ কাৰণে ইয়াতে ৱেইট কৰোঁ ইয়াতে আমি ৰখিম এই নীলম দা হাই আৰু এই টিটু দা আমাৰ এবাৰ আমাৰ ভিডিঅ'খন দেখুৱাই এতিয়া আমি কেনেকৈ আহিলোঁ বঙাইগাঁৱৰ পৰা এবাৰ ভিডিঅ'খন চালে এই কণ্ডিশ্যনত আমি আহিছোঁ ইমান কেইজন মানুহ এনেকুৱাকৈ মানে আৰু এটা গাড়ী আহিব তাতে চব লোডিং কৰিম সো চাই থাকোঁ সিঙ্গার আহিবাল দেবম দা এই তো দাদি উজ্জ্বল দা ভাল এইবাৰ লাহে ধীৰে যাম আৰু যাই আছো উজ্জ্বল দা গল্প কৈ আছে আমি শুনি আছো মই পিছফালে শ্ৰীৰামপুৰ ক্ৰছ কৰিলোঁ আৰু দেৱম দা পুৰা চশমা মাৰি পুৰা দাবাই আছে দাবাই আছে পুৰা আগত যাই কেনে দোকান পালে ৰখো চাহ ঠাহ খাং চাই থাকোঁ আমি এতিয়া নিমকি আহি পালোহি এতিয়া অকণমান ভাত চাতো খাব লাগে ন ভোক লাগিছে আহিছে নাই ভোক তোমাৰ ভাত তামোল বিৰি বিচি নাপায় দেই এই আমাৰ লগত উজ্জ্বল আছে বৰ তামোল খাই দেই তামোলীয়া বুলি ক'ব পাৰি তামোল মাষ্টাৰ মই একদম নিৰামিষ একো নাখাওঁ খাবলৈ বহিছোঁ টেবুলত আহি গৈছোঁ অৰ্ডাৰ দিয়া হৈ গ'ল এতিয়া খোৱা খানা আহি বঢ়িয়া লগত থাকোঁ দেখা পাব আমি কি খাওঁ গতেৰে ভোক লাগি অৱস্থা কাহিল একদম বিশেষকৈ আমাৰ হেৰি কি আছিল আমাৰ উজ্জ্বল মিষ্টাৰ উজ্জ্বল কিন্তু বৰ তামোল মানে ভোক মাৰিছে তামোল খাই বিশেষ বহুত ভোক লাগিছিল তামোল খাই সি ভোকটো মাৰি ৰাখিছে আৰু দেৱম দা এইফালে ঘুমাই আছে দেৱম ক্ষীণাইছে পেটটো কমিছে ক্ষীণাই গ'ল বহুত ভোক লাগিছে আৰু আমাৰ আছে পূৰ্বেষ্ট দা আৰু এতিয়া আৰু নোৱাৰিছে লাহে কৰি আহি পালোঁ আৰু আইডি ওপৰত দেখা পাইছে আহিয়ে ফটো উঠাত ব্যস্ত আহি পাইছোঁহি আপোনালোকৰ এইটো চাগে আহিলে দেখা পাব এইবোৰ এইফালেদি আপুনি চেবক হৈ পিনে দেখা পাইছে চাগে মোৰ ইয়াতে চেবক লেখা আছে চেবক এইফালে আপুনি চেবক হৈ পিনে ছিকিম নৰ্থ ছিকিম নাচিম লাচুং গেংটকলৈকে যাব পাৰে বহুত ধুনীয়া ঠাই আহিব ভিজিট কৰিব আহিব ইয়াত
Chalsa. It's a Chalsa forest. It's a very good place to visit here. ইয়াতে বহুত ভাল ভাল ৰিজৰ্টো আছে চ' ফেমিলি লৈ আপুনি আহিব পাৰে কিন্তু আমিতো আৰু আমাৰ ফেমিলিটো আজি প্ৰগ্ৰাম কৰিব আহিছোঁ চ' প্ৰগ্ৰাম কৰিম আকৌ কালি গুচি যাম চ' আপোনালোকে যোনে যোনে চাব এই ভিডিঅ'টো চ' গাইজ ট্ৰাই কৰিব ইয়াতে ভিজিট কৰাৰ কাৰণে ইমান ধুনীয়া ইমান গ্ৰীনাৰী টোটেলি ডিপ ফৰেষ্ট ইয়াৰ থেংক ইউ বঢ়িয়া জাগা চালিয়া ছয়টা মানত আহি পালোঁ ইয়াতে ৱেষ্ট বেংগল আজি শ্ব' আছে কৈছোঁৱে আপোনালোকক চ' মানে মানুহ আছে বহি আমি অলপ ফ্ৰেছ হৈ আহিলোঁ এইবাৰ শ্ব' কৰিম আৰু বহুদিন মূৰত ভাল লাগি আছে ৰেডি হৈছে চাউণ্ড চেক কৰি আছে উজ্জ্বল দা কেনে বঢ়িয়া এই নীলম দা চাউণ্ড ৰেডি হ'ল এতিয়া চাউণ্ড চেক কৰিলোঁ বাছ অলপ পিছত আৰম্ভ হ'ব মোৰো চাউণ্ড চেক হৈ গ'ল মানুহ বহি আছে ইয়াত ঠাণ্ডাত চ' দেখাম ফাংচন এটা দুটা গান চাই থাকক এডি টু দা লুকাই খালি পিছফালে কি ঠাণ্ডা নহয় আমি ৰেডি হৈ আছোঁ পাকিস্তান ব্যান্ড এটা জুনুন আমাদের নস্টালজিয়া ব্যাপারটা এই ছিল এই গানটা ইন্টারন্যাশনাল লেভেলে ওয়ান অফ দ্য টপ সং ঠিকই তো বলছি তাই কোন মোরে ফাংচন চেছ পাল মানুহ ঘৰত গেল প্ৰায় আমিও পেকিং কৰি আছোঁ পেকিং কৰি এইবাৰ যাম ৰুমত থাকি ৰাতিপুৱা অভয়পুৰী আজি নটি নাই মোৰ ফাংচন আছিল তো চ' নটি ঘৰতে আছে চ' লগ পাম চাই থাকক চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি দিব মইতো সিমান ক'ব নাজানো নটিহে জানে আজি নটি নহয় মোৰ দিগদাৰ হৈ গৈছে সিহঁতে কি যে ক'ব লগা হৈছে দেই লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব ভিডিঅ'টো চাব ভাল লাগিলে কমেণ্ট কৰি জনাব থেংক ইউ পিছত লগ পাম বাই বাই